অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰৰ এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছিল যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আজি আপসু বড়ো সাহিত্য সভা এনডিএফবি ইউপিপিএল বিপিএল এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিও যিমান ধন্যবাদ নিদিও তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়